নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকাৰ অসমৰ আজিৰ ভিডিঅ'ত বড়োসকলৰ প্ৰধান উপাস্য দেৱতা বাথৌৰ মাহাত্ম্য আলোচনা কৰিম। বড়ো জনগোষ্ঠীৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বড়োসকল বাথৌ অৰ্থাৎ মহাদেৱ শিৱ ভক্ত। তেওঁলোকৰ মতে পৃথিৱীৰ শাসক শাসিকা হৈছে বাথৌ বুঢ়া আৰু বাথৌ বুঢ়ী অৰ্থাৎ হৰগৌৰী। বাথৌ যিকোনো সৃষ্টি বা উৎপত্তিৰ মূল। বাথৌ মানে পাঁচবিধ মাহাত্ম্যপূৰ্ণ শক্তি, যাক পঞ্চতত্ত্ব বুলি কোৱা হয়। এই পাঁচবিধ শক্তি হৈছে সূৰ্য অৰ্থাৎ শান, পানী দৈ, আকাশ অখ্ৰাং, মাটি অৰ্থাৎ হা আৰু বতাহ বাৰ। এই পাঁচবিধ তত্ত্বৰ দ্বাৰা জগত ৰচনা হৈছে। পঞ্চতত্ত্বক পৰিচালনা কৰা মূল শক্তি পৰমাত্মা। বাথৌ মানে সৰ্বশক্তিমান ঈশ্বৰ। বাথৌ এই পঞ্চতত্ত্বক ভাৰতীয় দৰ্শনত পঞ্চমহাভূত বুলি কোৱা হয়। ক্ষিতি অপ তেজ মৰুত ব্যোম অৰ্থাৎ মাটি পানী অগ্নি বায়ু আকাশেই পঞ্চমহাভূত। এই পঞ্চতত্ত্বৰ উৎপত্তি আছে কাৰণে ইয়াক ভূত বুলি কোৱা হয়। পঞ্চভূতৰ পৰিমাণ বিশাল কাৰণে ইয়াক মহাভূত বুলি কোৱা হয়। সাংখ্য দৰ্শনৰ মতে পঞ্চতন্মাত্ৰ অৰ্থাৎ শব্দ স্পৰ্শ ৰূপ ৰস আৰু গন্ধৰ পৰা পঞ্চমহাভূতৰ উৎপত্তি হৈছে। শব্দ তন্মাত্ৰৰ পৰা আকাশৰ উৎপত্তি, সেয়েহে আকাশৰ গুণ শব্দ। স্পৰ্শ তন্মাত্ৰৰ পৰা বায়ু আৰু বায়ুৰ গুণ স্পৰ্শ। ৰূপ তন্মাত্ৰৰ পৰা তেজ, ৰস তন্মাত্ৰৰ পৰা পানী, গন্ধ তন্মাত্ৰৰ পৰা পৃথিৱীৰ উৎপত্তি। জগতৰ স্থাৱৰ জংগম সমস্ত পদাৰ্থই পঞ্চমহাভূতৰ পৰা উৎপত্তি হৈছে। শাস্ত্ৰত পঞ্চমহাভূতৰ কাৰ্যসমূহ উল্লেখ আছে। আকাশৰ কাৰ্য অৱসাদ দান, কাৰণ দুটি মূৰ্ত বস্তু একে স্থানত অৱস্থান কৰিব নোৱাৰে। বায়ুৰ কাৰ্য সঞ্চালিত কৰা, তেজৰ কাৰ্য প্ৰকাশ কৰা, পানীয়ে আৰ্দ্ৰ কৰে, তৃপ্তি দিয়ে, পৃথিৱীয়ে ধাৰণ কৰে। জীৱৰ শৰীৰত পঞ্চভূতৰ উপযোগিতাৰ বিষয়ে শাস্ত্ৰত বৰ্ণোৱা আছে। জীৱৰ ছাল, মাংস, হাড়, মজ্জা আৰু স্নায়ু পৃথিৱীৰ পৰা উৎপন্ন। জীৱৰ তেজ শক্তি, ক্ৰোধ, চক্ষু, উষ্ণতা আৰু যি অগ্নিয়ে ভুক্ত দ্ৰব্য পৰিপাক কৰে সেই অগ্নি তেজ মহাভূতৰ পৰা উৎপন্ন হয়। কাণ, মুখ, নাক, হৃদয় আৰু পাকাশয় আকাশৰ পৰা উৎপন্ন হয়। জীৱদেহৰ কফ, পিত্ত, ঘাম, ৰস আৰু তেজ জলৰ পৰা উৎপন্ন হয়। বায়ু পাঁচবিধ, প্ৰাণ, অপান, সমান, উদান আৰু ব্যান। এই পাঁচবিধ বায়ুৱে প্ৰাণীক সমস্ত কাৰ্যতে প্ৰবৃত্ত কৰায়। প্ৰাণবায়ুৱে জীৱৰ শ্বাস প্ৰশ্বাস কাৰ্য, কণ্ঠতালু প্ৰবৃত্তি, স্থান বিশেষৰ সংঘৰ্ষত ভিন্ন ভিন্ন শব্দৰ উদ্ভৱ বায়ুৰ প্ৰভাৱত হয়। পঞ্চভূতে বিভিন্ন ধৰণৰ কাৰ্য সাধন কৰি আমাক জীয়াই ৰাখিছে। বড়ো জনগোষ্ঠীৰ লোকসকলে এই পঞ্চতত্ত্ব বাথৌক তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা হিচাপে পূজা কৰি আহিছে। তেওঁলোকে বাথৌ পূজাৰ বেদী নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ কিছুমান বিধি বিধান পালন কৰে। বাথৌ বেদী নিৰ্মাণত দাৰ্শনিক তাৎপৰ্য আছে। বাথৌ বেদীৰ
5 শিৰাযুক্ত সিজৌ গছ পঞ্চভূত তথা পৰমাত্মা ঈশ্বৰৰ প্ৰতীক। সি আত্মা যৌ উচ্চ অৰ্থাৎ উচ্চ আত্মা পৰমাত্মা। সিজৌ গছৰ গাত থকা জৰা জৰা কাঁইটে পুৰুষ আৰু প্ৰকৃতিক বুজায়। দুয়োৰে মিলন নহ'লে সৃষ্টি হ'ব নোৱাৰে। বাথৌ বেদীৰ সিজু গছ, বাঁহ, কামি, ফুল আদিত পৰমাত্মা, পঞ্চভূত, সত্য ৰজতম এই ত্ৰিগুণৰ মহত্ব প্ৰকাশিত হৈছে। বড়োসকলৰ আদি পুৰুষে ধৰ্ম প্ৰচাৰকে বাথৌৰ মাহাত্ম্য প্ৰকাশ কৰি বাথৌ ধৰ্ম প্ৰৱৰ্তন কৰি গৈছে। বাথৌ সন্তুষ্ট হ'লে জগতৰ মংগল সাধন হয়। সেয়েহে বড়োসকলে অতি ভক্তিভাৱেৰে খেৰাই নৃত্য আদি পৰিৱেশন কৰি বিধি বিধানেৰে বাথৌ বেদীত পূজা অৰ্চনা কৰে। বাথৌ ভগৱানৰ ওচৰত ৰাইজৰ মংগল প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।